Hello everyone, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণমণিয়ে স্বাগতম জনালোঁ। যোৱাকালি ৰ'জ আৰু বৌ আহিছে আৰু কালি ভিডিঅ' কৰা নহ'লে আজি ভাবিছোঁ ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ৰ'জে খেলি আছে পেহাকৰ লগত আৰু বৌয়ে বনাই আছে চিকেন। ঘৰৰ পৰা লোকেল চিকেন লৈ আহিছিলে, এতিয়া বনাই আছে, মই দেখাই আছোঁ। আৰু এয়া বৌ কিচেনত ভিডিঅ' কৰি হয় মোবাইল কেনেকুৱা লাগিছে? চিকেনৰ লেগ পিচ খাই আছে। এইবাৰ টেষ্টিং কৰিব লৈছোঁ মই। মানে নিমখটো অকণ হৈছে কিন্তু ভাতৰ লগত মিলি যাব। নিমখটো অকণ এনেকুৱাত খাওঁতে পাইছোঁ কিন্তু ভাতৰ লগত খাওঁতে মিলি যাব। এতিয়া খাই লওঁ দেই। এয়া চিকেন বনাই হৈ গ'ল। জলকীয়া খাই এনেকৈ কৈছে আৰু এয়া নেমু। ভাত বাঢ়ি লৈছোঁ, লেগ পিচটো তাইতকৈ ডাঙৰ। ভাত বাঢ়িছোঁ আৰু এতিয়া আমি ভাত খাওঁ। এইজনী বহি আছে। ৰাতিপুৱা ভাত খোৱা হৈ গ'ল আৰু এতিয়া দুপৰীয়া মধিয়াম উলিয়াইছোঁ। এয়া কাটি লৈছোঁ এতিয়া খাবৰ কাৰণে। আইজনী যাব, মা যাব, দুপৰীয়া সময়তে মধিয়াম খালোঁ আৰু তাৰপিছত বৌয়ে গাখীৰ আনিছিলে কালি। বৌয়ে ক'লে গাখীৰৰ চাহ একাপ খাওঁ, ইমান টোপনি লাগি আছে। এই গৰমতো গাখীৰৰ চাহ খাব লৈছে। মই পিছে চাহ খোৱা নাই আৰু এয়া বৌয়ে অনা মিঠাই আছিলে। কি মিঠাই আনিছিলে মই আপোনালোকক এয়া দেখাই দিছোঁ। এয়া মিঠাই আছিলে আৰু আনিছিলে তেলত দিয়া পিঠা। এয়া তেল পিঠা চাওকচোন, বিহুতে খোৱা তেল পিঠা। এতিয়া বহুত দিন হ'ল খোৱাই নাছিলোঁ, বৌয়ে বনাই লৈ আহিছে। এতিয়া পিঠা চাহ এনেকৈ কৰি খাওঁ আৰু খাই হোৱাৰ পিছত এয়া দেখিছেনে, আমি গোটেইকেইটা গ'লোঁ এফালে। ক'লৈ গৈছোঁ মই আপোনালোকক কৈ আছোঁ। আমি গৈছোঁ ৰুদ্ৰখন চাবলৈ। ৰুদ্ৰখন যিহেতু ইমান ধুনীয়া হৈছে আৰু চাম বুলি ভাবিছোঁ বৌহঁত অহাৰ পিছতে চাম। সেইকাৰণে বৌ আৰু ৰ'জ অহাৰ পিছতে আমি দুজন গ'লোঁ ৰুদ্ৰ চাবলৈ। এয়া ৰ'জ বহি আছে, বৌয়েও ভিডিঅ' কৰি আছে। এতিয়া এয়া আমি হলত চাই আছোঁ আৰু এই গানটো যে কিমান ভাল লাগে নহয় মোৰ। এই গানটো অকণমান দেখালোঁ আৰু এতিয়া এয়া ৰ'জক দিছোঁ পপকৰ্ণ খাবলৈ। ফিল্ম হললৈ নোযোৱাৰ আগতে কৈছে মোক কিন্তু পপকৰ্ণ কিনি দিব লাগিব তুমি, আৰু পপকৰ্ণ খালোঁ তাইৰ লগতে। আৰু এতিয়া ফিল্ম চাই ওলাই আহি ৰ'জে খাইছে আইচক্ৰীম আৰু বৌ, মই আৰু হাজবেণ্ড, আমি তিনিজন। মানে মই চাহ খোৱা নাই, বৌ আৰু এওঁ খাইছে চাহ। মই গোল্লা এটাকে লৈছোঁ খাবৰ কাৰণে। ৰসগোল্লা খাইছোঁ আৰু এয়া তাতে হোটেলতে বহি আছোঁ, খাবলৈ লৈছোঁ মই। আৰু খাই কৰি হোৱাৰ পিছত আমি গ'লোঁ গণেশ ঘাট। ভাবিলোঁ অকণমান সময় আমি তাতে বহোঁগৈ। আমি ফিল্ম চাইছিলোঁ 2টামান বজাৰ পৰা। 5টামান বজাৰ আগতে ফিল্ম শেষ হ'ল আৰু তাৰপিছত ভাবিলোঁ কি কৰোঁনো, অলপ সময় গৈ এয়া গণেশ ঘাটতে বহিছোঁ আৰু ইয়াতে বহুত ধুনীয়া লাগে বহি। চাওকচোন ইমান ধুনীয়া পৰিৱেশ। বহুত দেৰি গণেশ ঘাটতে বহিলোঁ আৰু সন্ধিয়া লগাৰ পিছত আমি আহিছোঁ তাৰ পৰা। আৰু এয়া হ'ল নেক্সট ডে' মৰ্ণিং। কালি আহি আৰু ভিডিঅ' কৰা নহ'লে। নেক্সট ডে' মৰ্ণিং বৌয়ে ঢেকীয়া লৈ আহিছিলে, ঢেকীয়া খাওঁ বুলি ভাবিছোঁ। আজি এটা নতুন ৰেচিপি বনাম ভাবিছোঁ। মানে এইকেইদিন ইউটিউবত খুবেই দেখি আছোঁ, মানে এই টেঙা জোলখন। ভাবিছোঁ এবাৰ বনাই খাই চাওঁ আৰু খাই যদি ভাল লাগে তেতিয়া মই ৰেচিপিটো শ্বেয়াৰ কৰিম মই কেনেকৈ বনাইছোঁ। গোল নেমু দি বনাইছোঁ ঢেকীয়া আৰু মাছৰ জোল। ৰৌ মাছ আৰু ঢেকীয়া এনেদৰে জোল বনালোঁ আৰু ইমান ধুনীয়া হৈছিলে জোলখন খাবলৈ নহয়। সঁচাই বহুত ধুনীয়া লাগিছে। মই ৰেচিপিটো অতি সোনকালে আপোনালোকলৈ আগবঢ়াম। এয়া কলপচলা বুট এনেকৈ ভাজিছিলোঁ, মাছৰ কণী ভাজি আৰু এয়া পেটু ভজা, এনেকৈ গোটেইখিনি এয়া লৈ লৈছোঁ।
এতিয়া আমি ভাত খাওঁ এইজনী ৰ'জ দেখিছেনে ৰাতিপুৱা ভাত খোৱাৰ পিছত অলপ সময় বহিলোঁ কথা পাতিলোঁ তাৰপিছত দুপৰীয়া প্ৰায় 2টামান বজাত আমি গ'লোঁ বাৰ্থডে খাবলৈ মানে মই য'ত থাকোঁ তেওঁ অ'নাৰগৰাকী নাতিনীয়েকৰ বাৰ্থডে আছিলে বাৰ্থডে খাবলৈ গ'লোঁ বাৰ্থডে কেক কটা হৈ গ'ল বাৰু তাৰপিছতহে আমি গৈছোঁ আৰু ভিডিঅ'টোৰ শেষতে মই গণেশ ঘাট আৰু ফিল্ম চাবলৈ যাওঁতে উঠা দুকপিমান ফটো শ্বেয়াৰ কৰিলোঁ বিশেষ কাৰণত ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পৰা নাই কাৰণটো পিছে নেক্সট ভিডিঅ'তহে আপোনালোকক জনাম আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে আপোনালোকে কমেণ্টছত জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জল্দি গৈ ছাবস্ক্ৰাইব কৰিব বাই